নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 31 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো উদযাপন কৰা হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ আছামিজ ট্ৰেণ্ডিং তৰফৰ পৰা পবিত্ৰ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনিও কমেণ্ট বক্সৰ জৰিয়তে পবিত্ৰ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰক দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ প্ৰসংগ এপেক্স বেংকৰ কেলেংকাৰী তদন্ত বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব নেকি বিজেপিৰ বিধায়ক বিশ্বজিৎ ফুকন প্ৰধানমন্ত্ৰীৰ টেবুল পাইছেগৈ এপেক্স বেংকৰ ধন জালিয়াতিৰ ঘটনা পত্ৰ প্ৰেৰণ কৰা হৈছে মোদীলৈ এপেক্স বেংকৰ ধন জালিয়াতিৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিলে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে ২৮ মাৰ্চত পাণবজাৰৰ এপেক্স বেংকত সংঘটিত অনিয়মৰ সন্দৰ্ভত পত্ৰযোগে অৱগত কৰিছে গৌৰৱ গগৈয়ে বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী পৰ্যায়ত এপেক্স বেংকৰ কেলেংকাৰীৰ ঘটনা উত্থাপন কৰিব লোকসভা সদনত যদি এপেক্স বেংকত কোনো বিত্তীয় অনিয়ম সংঘটিত হোৱা নাই তেন্তে তদন্তত সহযোগিতা কৰক অধ্যক্ষ বিশ্বজিৎ ফুকনে এপেক্স বেংকৰ ধন জালিয়াতিৰ সন্দৰ্ভত বেংকটোৰ অধ্যক্ষ বিশ্বজিৎ ফুকনৰ ভূমিকাত গুণ্ড পাইছে গৌৰৱে এপেক্স বেংকৰ কৰ্তৃপক্ষই বিত্তীয় অনিয়মৰ তদন্তৰ পৰা কিয় ভয় খাইছে বুলি প্ৰশ্ন কৰিলে যোৰহাটৰ সাংসদগৰাকীয়ে এপেক্স বেংকৰ কেলেংকাৰীৰ অভিযোগৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰা হৈছিল এপেক্স বেংকৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা পত্ৰত এই কথাও উল্লেখ কৰিছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে শনিবাৰে এপেক্স বেংকৰ ধন জালিয়াতিৰ ঘটনাৰ সন্দৰ্ভত ছ'চিয়েল মিডিয়াত স্পষ্টীকৰণ দিছিল অধ্যক্ষ বিশ্বজিৎ ফুকনে ৰাজ্যৰ সংবাদ মাধ্যমৰ 4জনকৈ জ্যেষ্ঠ সাংবাদিকৰ সৈতে বৈঠক অনুষ্ঠিত কৰি বিষয়টো আলোচনা কৰা হ'ব বুলি স্পষ্টীকৰণ দিছিল বিশ্বজিৎ ফুকনে কিন্তু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি তদন্তৰ দাবী উত্থাপন কৰিছে ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ গৌৰৱ গগৈৰ এই পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই উভতি ধৰিছে গৌৰৱক হিমন্ত বিশ্ব শৰ্মাই আজিকালি দিলৱাৰ মেহবুবুল হকক আগত থাকে গৌৰৱ গগৈ পিছত থাকে আমাৰবিলাক পিছত থাকে সেইটোৱেই প্ৰধান সমস্যা গৌৰৱ গগৈক উদ্দেশ্যি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জাতিটো এনেকৈয়ে যাবগৈ গৌৰৱ গগৈয়ে এপেক্স বেংকৰ তদন্ত বিচাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য গৌৰৱ গগৈৰ বিৰুদ্ধে যোৱাকালি সংবাদ মাধ্যমৰ আগত আহি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ আদালতত ফাদিল হ'ল এপেক্স বেংকৰ ষড়যন্ত্ৰ ভুৱা গোচৰ জাপি দিয়া হৈছিল দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত এজাহাৰৰ সৈতে মিল নাই গোচৰীয়াই আদালতক দিয়া ভাষ্যৰ অৱশেষত আদালতত এক্সপ'জড হ'ল এপেক্স বেংকৰ কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা দিলৱাৰ হুছেইনক যে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে দিলৱাৰ হুছেইনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আৰু এজাহাৰত উল্লেখ থকা এটাও মিল নাছিল মুঠতে যে ভুৱা গোচৰত জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে সেয়া আদালতে প্ৰকাশ কৰিলে এজাহাৰৰ সৈতে কোনো ধৰণৰ মিল নাছিল আদালতত ফাদিল হ'ল এপেক্স বেংকৰ সেই ভয়ংকৰ ষড়যন্ত্ৰ পৰৱৰ্তী খবৰ আৰু কিমান দিলৱাৰ হুছেইন মজুমদাৰ হ'ব নিৰ্যাতিত কৰ্তব্যৰত সাংবাদিকে পাবনে এতিয়াৰে পৰা সুৰক্ষা সাংবাদিকৰ কৰ্মত অৱস্থাত সুৰক্ষাৰ আইন প্ৰণয়নৰ বাবে দাবী গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিৰ পৰা চৰকাৰলৈ কেইবাদফীয়া দাবী উত্থাপন আৰু এইবাৰ সাংবাদিকৰ সুৰক্ষাৰ দাবী উত্থাপন কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে শেহতীয়াকৈ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ভুৱা গোচৰৰ ভিত্তিত যে গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে তাৰ পিছতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে অসমত সাংবাদিকসকলে সুৰক্ষা পাবনে কৰ্মৰত অৱস্থাত সাংবাদিকসকলক সুৰক্ষা দিয়া হ'বনে সাংবাদিকসকলৰ সুৰক্ষাৰ দাবীত এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবে সংবাদমেল অনুষ্ঠিত কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰলৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে
সাংবাদিকৰ কৰ্মৰত অৱস্থাত সুৰক্ষাৰ আইন প্ৰণয়নৰ দাবী উত্থাপন কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে আৰু কিমান দিলৱাৰ হুছেইন মজুমদাৰ নিৰ্যাতিত হ'ব বুলি প্ৰশ্ন গুৱাহাটী প্ৰেছ ক্লাবৰ পৰৱৰ্তী খবৰ সাংবাদিক গ্ৰেপ্তাৰক লৈ সৰব কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্ব অসমৰ সৃষ্টি কৰা ভয়ৰ পৰিৱেশক লৈ উদ্বিগ্ন জিতেন্দ্ৰ সিং পঞ্চায়ত নিৰ্বাচনৰ বাবে কিদৰে আগবাঢ়িব অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমাৰ বৈঠকত জিতেন্দ্ৰ সিং জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ পিছতেই কংগ্ৰেছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল আজিৰ দিনটোতো কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই সাংবাদিকক গ্ৰেপ্তাৰ কৰাক লৈ সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে অসমত যেন সাংবাদিকসকল নিৰাপদ নহয় তাক লৈ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত চলিছে চৰ্চা সাংবাদিক গ্ৰেপ্তাৰক লৈ মুঠতে সৰব হৈ পৰিছে কংগ্ৰেছ দল আন এটা ব্ৰেকিং নিউজ বিজেপি অগপৰ মিত্ৰতাত মিলিছে ফাট ডাক্তৰ কমলাকান্ত কলিতাক ভুৱা অগপ আখ্যা ভুৱা অগপক ভোট নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি আৰু অগপৰ মাজত এতিয়াও চলি আছে সংঘাত যোৱাকালি অগপ আৰু বিজেপিৰ মাজত বাজপেয়ী ভৱনত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল যদিও বিজেপি আৰু অগপৰ মাজত যেন সংঘাত চলি আছে সেয়া স্পষ্ট হ'ল বিজেপি অগপৰ মিত্ৰতাত পুনৰ মিলিছে ফাট ডাক্তৰ কমলাকান্ত কলিতাক ভুৱা অগপ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা অগপক ভোট নিদিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছিল মুঠতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত যেন সংঘাত চলি আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ পিছতে স্পষ্ট হৈ পৰিছে পৰৱৰ্তী খবৰ সামাজিক মাধ্যমত নচলিব চৰকাৰৰ বিৰোধিতা কণ্টেণ্ট আঁতৰাবলৈ 1 লাখৰো ওপৰত জাননী অঘোষিত সেন্সৰশ্বিপ চলাইছে কেন্দ্ৰীয় চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ সামাজিক মাধ্যমত চৰকাৰৰ বিৰোধিতা কৰাক লৈ ক্ষুণ্ণ মোদী চৰকাৰক কৰিব নোৱাৰিব সমালোচনা চৰকাৰ বিৰোধী কণ্টেণ্ট আঁতৰাবলৈ কোম্পানীৰ ওপৰত হেঁচা মোদী চৰকাৰৰ বিগত এটা বছৰত ভাৰত চৰকাৰৰ পৰা বিভিন্ন প্লেটফৰ্মে কণ্টেণ্ট আঁতৰাবলৈ লাভ কৰিছে 1 লাখৰো ওপৰত জাননী 2024 মাৰ্চৰ পৰা সামাজিক মাধ্যম এক্সে ভাৰত চৰকাৰৰ পৰা লাভ কৰিছে এনে 66খন জাননী আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে সামাজিক মাধ্যমত কৰিব নোৱাৰিব কোনো ধৰণৰ বিৰোধিতা অঘোষিত সেন্সৰশ্বিপ চলাইছে কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আপুনি সামাজিক মাধ্যমত কোনো ধৰণৰ পোষ্ট কৰিব নোৱাৰিব অন্যথা আপুনিও পৰিব পাৰে বিপদত অহা 5 এপ্ৰিলত ঘোষণা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন পঞ্চায়ত নিৰ্বাচনক লৈ ডাঙৰ খবৰ আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 5 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ এপ্ৰিলৰ প্ৰথম সপ্তাহৰ ভিতৰতে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হ'ব বুলি নিশ্চিত কৰিলে মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ জল্পনা কল্পনা চলি আছিল আৰু যোৱাকালি সাংবাদিকৰ আগত আহি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য 5 এপ্ৰিলৰ ভিতৰতে ঘোষণা হ'ব আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ উৰিষ্যাৰ ৰেল দুৰ্ঘটনাৰ পাছত হাস্পাতালে এতিয়া হাহাকাৰ লাগিছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিষ্যাত সংঘটিত ৰেল দুৰ্ঘটনাত মৃত্যু হৈছে এজন যাত্ৰীৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 8জনকৈ যাত্ৰী ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছিল যোৱাকালি মৃত্যু হোৱা যাত্ৰীজন পশ্চিমবংগৰ আলিপুৰদুৱাৰৰ কটকৰ কেইবাখনো হাস্পাতালত চিকিৎসাধীন আঘাতপ্ৰাপ্ত যাত্ৰীসকল ইষ্ট কোষ্ট ৰেলৱে বিভাগে সদৰি কৰিছে এই তথ্য দুৰ্ঘটনাত আবদ্ধ যাত্ৰীসকলক ছুপাৰফাষ্ট এক্সপ্ৰেছ ৰেলেৰে লৈ গৈছে গন্তব্যস্থানলৈ দুৰ্ঘটনাস্থলীত যুদ্ধংদেশী ৰূপত চলিছে উদ্ধাৰ কাৰ্য দিনৰ ভাগত দুৰ্ঘটনাত পতিত হৈছিল গুৱাহাটী অভিমুখী কামাখ্যা এক্সপ্ৰেছ লাইনচ্যুত হৈছিল ৰেলখনৰ 11টাকৈ ডবা অসমৰ 250জন যাত্ৰী আছিল দুৰ্ঘটনাগ্ৰস্ত সেই ৰেলখনত দুৰ্ঘটনাৰ পিছতেই টুইট কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগেই মুকলি কৰা হৈছিল কেইবাটাও হেল্পলাইন নম্বৰ গুৱাহাটী এইকেইটা হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা আৰু যোৱাকালি সংঘটিত হৈছিল সেই ভয়ংকৰ ৰেল দুৰ্ঘটনা
15 এপ্ৰিললৈকে বৃদ্ধি হ'ল জিঅ' টেগিঙৰ সময়সীমা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা লাষ্ট ডেট পুনৰ কৰা হৈছে বৃদ্ধি 3 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা জিঅ' টেগিঙক লৈ চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ জিঅ' টেগিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব ফ্ৰীতেই জিঅ' টেগিঙৰ কাম যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব কিদৰে আপুনি কৰিব জিঅ' টেগিং হাজু কৰক মাত্ৰ 4বিধ নথিপত্ৰ 4বিধ ডকুমেণ্টছ ৰেডি ৰাখক এখন ৰঙীন ফটো বৰ্তমান আপুনি থকা কেঁচা ঘৰৰ এখন ফটো আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ এই কেইবিধ নথি হ'লেই আপুনি কৰিব পাৰিব জিঅ' টেগিঙৰ কাম এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং হৈ গৈছে যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা জিঅ' টেগিং হৈ যোৱাৰ পিছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ কি হ'ব ম্যানমাৰত 72 ঘণ্টাত 18টাত আফটাৰ শ্বক দেশখনত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতি ম্যানমাৰৰ ভূমিকম্পৰ বিগ আপডেট আহি পৰিছে এই পৰ্যন্ত ম্যানমাৰত নিহত লোকৰ সংখ্যা 1700লৈ বৃদ্ধি আহতৰ সংখ্যা 3400লৈ বৃদ্ধি হৈছে হাস্পাতালে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ম্যানমাৰত এই পৰ্যন্ত 18 বাৰ আহিছে আফটাৰ শ্বক ম্যানমাৰত আজিও 5.1 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় ম্যানমাৰ যুদ্ধকালীন গতিত চলিছে ম্যানমাৰত উদ্ধাৰ অভিযান অন্ধকাৰত ডুব গৈছে ম্যানমাৰৰ 6খনকৈ প্ৰদেশ বৰ্তমানো ধ্বংসস্তূপৰ মাজত বহু লোক আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ওলাইয়ে আছে ইটোৰ পিছত সিটো মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা ঘনে ঘনে সৰু বৰ ভূমিকম্প অহাক লৈ আতংকিত হৈ পৰিছে জনতা 6খনকৈ প্ৰদেশত ঘোষণা কৰা হৈছে জৰুৰী অৱস্থা ম্যানমাৰত ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ইণ্টাৰনেট সেৱা হাস্পাতালে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ম্যানমাৰত আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী আছে কেইটামান ঘণ্টাৰ পিছতেই ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী টকা ৰাজ্যৰ লাখ লাখ মহিলাসকলক লৈ আহি গ'ল ডাঙৰ খবৰ এটা ভাল খবৰ হাজু হ'ল লাখপতি বাইদেউৰ তালিকা হাজু কৰা হৈছে লাখপতি বাইদেউৰ লিষ্ট লাখ লাখ মহিলাৰ বাবে আহি গ'ল সেই ভাল খবৰটো 10,000 টকা লাভৰ বাবে ওলাল তালিকাত আপোনাৰ নাম আছেনে নাই এতিয়াই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছেনে নাই প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ 10,000 টকা 1 এপ্ৰিলত অৰ্থাৎ কাইলৈ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব এই ধন বাছনিভুক্ত মহিলালৈ যাব ফোন কল তাৰ পিছতে লাভ কৰিব চৰকাৰী ধন যদিহে 10,000 টকাটো ভাল কামত ব্যৱহাৰ কৰে পৰৱৰ্তী সময়ত পাব 25,000 টকা খোলা ৰাখক আপোনাৰ মোবাইল ফোন শীঘ্ৰেই সোমাব টকা পৰৱৰ্তী খবৰ পবিত্ৰ ঈদৰ প্ৰাকখনত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে নিশাত আলী আৰু হানি আলীয়ে পবিত্ৰ ঈদৰ প্ৰাকখনতে গৌৰৱান্বিত কৰিলে সমগ্ৰ অসমবাসীক পবিত্ৰ ঈদৰ প্ৰাকখনত দেশত উজলিল নিশাত আলী চতুৰ্থ কিয় ৰাষ্ট্ৰীয় কাৰাটেত 3টাকৈ সোণৰ পদক অৰ্জন 2 ভাতৃভগ্নীয়ে অসমলৈ কঢ়িয়াই আনিলে গৌৰৱ হায়দৰাবাদত অনুষ্ঠিত হৈছিল এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতা আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলিল অসমৰ 2 খেলুৱৈ প্ৰশিক্ষক হামছাত আলীৰ বাবে এই সফলতা ৰাজ্যজুৰি এতিয়া আনন্দৰ বন্যা দেখিবলৈ পোৱা গৈছে আপুনিও কমেন্ট বক্সৰ জৰিয়তে জনাওক শুভেচ্ছা পবিত্ৰ ঈদৰ প্ৰাকখনত সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে পৰৱৰ্তী খবৰ এটা জৰুৰী খবৰ হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী আছে ইউপিআই ব্যৱহাৰক লৈ নতুন নিয়ম আহি পৰিছে 1 এপ্ৰিলৰ পৰা নচলিব ফোনপে গুগল পেক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও মোবাইল নম্বৰত বন্ধ হ'ব অনলাইন সেৱা অনলাইন ট্ৰানজেকশ্যন বন্ধ হোৱাৰ সম্ভাৱনা ফোনপে গুগল পেৰ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ এটা জৰুৰী খবৰ অৱশেষত আহি পৰিছে
1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন লেনদেনৰ প্ৰক্ৰিয়া। কেইবাটাও নতুন নিৰ্দেশনা জাৰি কৰা হৈছে। অনলাইন লেনদেনৰ ক্ষেত্ৰত নিষ্ক্ৰিয় হৈ পৰা বা পুনৰ অন্য গ্ৰাহকক প্ৰদান কৰা মোবাইল নম্বৰত নচলিব গুগল পে, ফোনপে, পেটিএম। জালিয়াতি আৰু অকৃতিত্বশীল লেনদেন ৰোধ কৰিবলৈ NPCIৰ এই ডাঙৰ সিদ্ধান্ত। নিষ্ক্ৰিয় হৈ পৰা বা পুনৰ অন্য গ্ৰাহকক প্ৰদান কৰা নম্বৰসমূহৰ সেৱা বাতিল কৰিবলৈ বেংকসমূহলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। পঞ্জীয়নভুক্ত মোবাইল নম্বৰ যাতে সক্ৰিয় হৈ থাকে সেয়া নিশ্চিত কৰিব লাগিব ব্যৱহাৰকাৰীসকলে। 1 এপ্ৰিলৰ পৰা নচলিব আপোনাৰ ফোনপে, গুগল পে। নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ফোনপে, গুগল পে ব্যৱহাৰৰ ক্ষেত্ৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ইউক্ৰেইনে হত্যা কৰিব নেকি পুটিনক? ৰাষ্ট্ৰপতি পুটিনক হত্যাৰ চেষ্টা, পুটিনৰ বাসনত বিস্ফোৰণ। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিলাসী বাসনত ভয়ংকৰ বিস্ফোৰণ। ৰাছিয়াৰ ফেডাৰেল ছিকিউৰিটি ছাৰ্ভিচৰ কাৰ্যালয়ৰ সন্মুখতেই বিস্ফোৰণ ঘটে পুটিনৰ বাসনত। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে পুটিনৰ স্বাস্থ্যৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ পাছতেই সন্দেহ। চেণ্ট্ৰেল মস্কোত বিস্ফোৰণৰ সময়ত গাড়ীত নাছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে হত্যা কৰিব বিচাৰিছে নেকি শক্তিধৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক? অৱশ্যে বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। খবৰ অনুসৰি কোটিটকীয়া লিমোজিন বাহনখনৰ ইঞ্জিনত জুই লগাৰ ফলতেই বিস্ফোৰণ ঘটা বিলাসী লিমোজিন বাহনখন প্ৰায়েই ব্যৱহাৰ কৰিছিল ৰাষ্ট্ৰপতি পুটিনে। ৰাষ্ট্ৰপতি পুটিনৰ কনভয়ত ব্যৱহৃত হোৱা নাছিল বিস্ফোৰণ ঘটা লিমোজিন বাহনখন। উল্লেখযোগ্য যে 26 মাৰ্চত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে শীঘ্ৰেই পুটিনৰ মৃত্যু হ'ব বুলি কৰিছিল মন্তব্য। এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ৰাষ্ট্ৰপতি পুটিনৰ নিৰাপত্তা বৃদ্ধি কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৰাছিয়াৰ প্ৰশাসনে। আন এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ, ইজৰাইলৰ আক্ৰমণৰ মাজতে পেলেষ্টাইনিয়ে যোৱাকালি আদায় কৰিলে ঈদৰ নামাজ। 20 নামাজীৰ মৃত্যু হৈছে যোৱাকালি। পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থাকোঁতেই ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ। নামাজীৰ ওপৰত বোমা নিক্ষেপ, ইজৰাইলী সেনাৰ 20 জনকৈ নামাজীৰ মৃত্যু। ঈদ উল ফিতৰৰ নামাজ আদায় কৰি থাকোঁতেই মছজিদত আক্ৰমণ ইজৰাইলীৰ। ইজৰাইলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে 20 জন নামাজীয়ে। মৃত লোকসকলৰ ভিতৰত আছে কেইবাগৰাকী মহিলাৰ লগতে শিশু। ভয়ংকৰ আক্ৰমণৰ পিছতেই ভয় সংশয় নকৰাকৈ ঈদৰ নামাজ আদায় কৰিলে হাজাৰ হাজাৰ পেলেষ্টাইনিয়ে। ঈদৰ সময়ত ইজৰাইলে গাজাত সৃষ্টি কৰিছিল ভয়ংকৰ পৰিৱেশৰ। পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থাকোঁতেই ভয়ংকৰ আক্ৰমণ কৰিছিল ইজৰাইলে পেলেষ্টাইনী নাগৰিকসকলৰ ওপৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাই জিলা আৰু ব্লক কংগ্ৰেছৰ পদসমূহৰ বাবে কিমান টকা সংগ্ৰহ কৰিছে এই কথাবোৰ ৰাজহুৱা কৰিবলৈ মোক বাধ্য নকৰিব। পুনৰবাৰ ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাই ফেচবুকৰ এটি পোষ্টত এইদৰে লিখে, মাননীয় ভূপেন বৰা ডাঙৰীয়া, কংগ্ৰেছ দলৰ প্ৰতিজন সদস্যই জানে যে আপুনি জিলা আৰু ব্লক কংগ্ৰেছৰ পদসমূহৰ বাবে কিমান টকা সংগ্ৰহ কৰিছে। এই কথাবোৰ ৰাজহুৱা কৰিবলৈ মোক বাধ্য নকৰিব। অন্যথা কোনজন ব্যৱসায়ীক ক'ত ব্লেকমেইলিং কৰি পুঁজি সংগ্ৰহ কৰিছে তাৰ তালিকা সমগ্ৰ অসমবাসীৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিব লাগিব। তেতিয়া আপোনাক ৰাইজৰ পৰা আনকি কেচি ভেনুগোপাল ডাঙৰীয়ায়ো ৰক্ষা কৰিব নোৱাৰে। নগদ ধন লৈ পদ আৰু টিকট বিক্ৰী কৰাৰ অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে। আৰু ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে ইটোৰ পিছত সিটো ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত ভুৱা গোচৰ জাপি দিবলৈ আৰক্ষীয়ে কৰা চেষ্টাৰ প্ৰমাণ হ'ল আদালতত। SC/ST আইনৰ দৰে এখন অতি স্পৰ্শকাতৰ আইন প্ৰয়োগ কৰি এজন সাংবাদিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছিল আৰক্ষীয়ে। কিন্তু আদালতৰ হাতোৰাত ফাদিল হ'ল আৰক্ষীৰ ষড়যন্ত্ৰ। আনহাতে সাংবাদিকৰ সুৰক্ষাক লৈও সভা গুৱাহাটী প্ৰেছ ক্লাবৰ। চৰকাৰলৈ বিভিন্ন দাবীৰে পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গুৱাহাটী প্ৰেছ ক্লাবৰ। অগপ বিজেপিৰ মিত্ৰতাৰ সন্দৰ্ভত মন্তব্য, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পঞ্চায়ত নিৰ্বাচনো আমি একেলগে খেলিম। আমি অগপৰ সৈতে প্ৰতিটো নিৰ্বাচন একেলগে খেলিম। 2001ৰ পৰাই আমি মিত্ৰতাত আছোঁ অসম গণ পৰিষদৰ লগত। শেহতীয়াকৈ বিজেপি আৰু অসম গণ পৰিষদৰ মাজত ফাট মেলিছিল বুলি চলিছিল চৰ্চা, আৰু সেই চৰ্চাৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই।
নলবাৰীত 31 মাৰ্চৰ পূৰ্বে ৰোড টেক্স আদায়ৰ নিৰ্দেশ পৰিবহণ বিভাগৰ নিশা কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে তীব্ৰ অভিযান নলবাৰী জিলা পৰিবহণ বিভাগৰ 31 মাৰ্চৰ পূৰ্বে কৰ আদায় দিবলৈ সকলো বাহনকে নিৰ্দেশ পৰিবহণ বিভাগৰ নিশা কৰ আদায় নিদিয়া কেইবাখনো যান বাহন জব্দ পৰিবহণ বিভাগৰ দলৰ আৰু নলবাৰীত 31 মাৰ্চৰ পূৰ্বে ৰোড টেক্স আদায় দিব লাগিব বাহনসমূহে দিব লৈছোঁ ক্ৰীড়া জগতৰ এটা গুৰুত্বপূৰ্ণ খবৰ ৰিয়ান বাহিনীৰ বৃহৎ জয় ধোনীৰ অনুৰাগীৰ দুখ যোৱাকালি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত IPLৰ মেচ আৰু তাতেই ৰাজস্থান ৰয়েলছৰ বৃহৎ জয় বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৰিয়ান বাহিনীৰ বৃহৎ জয় প্ৰথমে ৰাজস্থানে চেন্নাইক বান্ধি দিছিল 183 ৰানৰ টাৰ্গেট 6 উইকেট হেৰুৱাই 176 ৰান সংগ্ৰহ কৰিছিল চেন্নাই টিমে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত চেন্নাইক হৰুৱালে ৰাজস্থান ৰয়েলছে ৰাজস্থান ভাৰ্চেছ চেন্নাইৰ মাজত অনুষ্ঠিত হৈছিল হাই ভল্টেজ মেচখন তিনিখন মেচৰ বাবে ৰাজস্থান ৰয়েলছৰ কেপ্টেইনত আছিল অসম সন্তান ৰিয়ান পৰাগ গৃহভূমিত ৰিয়ান পৰাগৰ আছিল অগ্নি পৰীক্ষা ৰিয়ানৰ অধিনায়কত্বত তৃতীয়খন মেচত অৱশেষত বৃহৎ জয় ৰাজস্থান ৰয়েলছৰ টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত লৈছিল চেন্নাই ছুপাৰ কিংছে 28টা বলত 37 ৰান কৰি পেভিলিয়নমুখী হৈছিল অসম সন্তান ৰিয়ান পৰাগ চেন্নাইক নেতৃত্ব দিছিল ঋতুৰাজ গায়কোৱাডে বিজয়ী ৰাজস্থানৰ দলটোক জনক আপুনি শুভেচ্ছা